বন্ধু বান্ধৱীসকল আৰু আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাম এইটো হ'ল ক্লাব ঘৰ। এই এনেকুৱা দি এখন বেৰা আছিলে, ভিতৰত যেন গৰু ছাগলী দিব নোৱাৰে সেনেকুৱা প্ৰটেকশ্যনৰ কাৰণে বেৰাখন ভাঙছে। একো নাই, ফিল্ডখনত বুন আছিলে, বুন মৰা ঔষধ দিলোঁ, ফিল্ডখন পূৰা চাফা হৈ গৈছে, বুন মৰি চাফা হৈ গৈছে আৰু মানে নতুনকৈ গাজবা আৰম্ভ কৰিছে। তাৰপিছত কথা হ'ল, বেৰাখন দিয়া হৈছিলে, ভিতৰত গছ কেইজোপামান পুতিছিলোঁ জুবিনৰ কামৰ দিনাখন। আজি কিমান দিন হ'ল নিশ্চয় গমেই পাইছা। আৰু যি সেই গছ পুতিলোঁ কোনো মানে খবৰ লোৱা নাই। ময়ো এজোপা পুতিছিলোঁ, সেই পিছফালে দেখিছিলা নিম গছ, সিজোপা বাৰু যিমানখিনি বাৰু যত্ন লৈ আছোঁ। এতিয়া দেখুৱাওঁ গছ কেইজোপাৰ অৱস্থা। ডাঙৰ গছ হয়, এটা দিছে হা, কিনি অনা খাচা এনেকৈ ভাঙি যায়, মানে ইয়াৰ ভেলিডিটি খতম হৈ গৈছে। এইজোপা চাহ, এইটো প্ৰকাণ্ড মানে ফুটা হৈ গৈছে, এনেকৈ দিলে এইটো ভাঙি যায়। আৰু গছজোপা নাই, খাইছে। এতিয়া জুবিনৰ সকামৰ দিনা গছ পুতছা জুবিন দাৰ নামত, যদি গছজোপা যত্নই ল'ব নোৱাৰা, এনে সকামৰ দিনাখন পুতি চেলফি উঠি ষ্টেটাছ ফালি তাৰপিছত খবৰ খাতি নল'লে কি ক্ষতিটো লাভ হ'ব। এনে দেখাক দেখি একা দেখি পালি লাভ নাই। এজোপাই পুতবা লাগে, যাৰ নামত পুতা গাছজোপা যত্ন ল'লে মানুহজনৰ আত্মাই শান্তি পায়। এনে মানুহক মুখতেই যে ভাল পাওঁ তাৰ নামত গছ পুতিছোঁ বুলি কৈ তাৰপিছত খবৰ খাতি নাই, সেইটো কিবা ভাল হয় বুলি ভাবা নেকি? আৰু দেখুৱাই আছোঁ, মই পুতা গছজোপা, মানে মই যিজোপাত যত্ন লৈছোঁ এইজোপা কিমান ওখ হৈছে। যিয়ে নহওক গছজোপাও বেলেগ হৈছে, নিম গছ। এতিয়া কথা হ'ল, এই ভিডিঅ'টোৰ জৰিয়তে ক'ব খোজোঁ যে বেয়াকেনো কাক কি ক'ম। গতিকে আশা কৰোঁ ইয়াৰ বেৰাখন সোনকালকৈ দিলে ভাল হয়, লগতে গছকেইজোপাও অলপ ছেফটি হ'ব। নহ'লে যি পুতি আছোঁ নহয়, আধাতে মানে খাই বৈ গোটেই শেষ, চাফা তহিলং কৰিব। আৰু লগতে আৰু এজন আছে, সি কি কয়, বিশ্বকা কি কোৱা কথা এটা কি ক'ব খোজা এই আমাৰ গছ যুৱ সংঘৰ কথা? হয়, আমাৰ যুৱ বেৰাখন দিব সংঘৰ লাগে না কথাটো নালাগে? লাগে। বেৰাখন দিলে আমাৰ ছাগল গৰুটো মানে হেৰি হয়, বন্ধ হৈ থাকে, আৰু লগতে গছ গছনিখিনি সোনকালকৈ ডাঙৰ হৈ উঠে। আৰু আমাৰ যুৱ সংঘখন উন্নতি হোৱাটাই বিচাৰোঁ, ভাল হওক, এতিয়া কামনা কৰোঁ। এই গছজোপাটো জুবিনদাৰ হেৰি কিবা জুবিনদাৰ হেৰিটোতো আমি কামত বেছি ভালকৈ ৰাখিব লাগে। নহয়, কামৰ দিনাখন পুতা গৈছিল, তাৰপিছত মানুহখিনি কিয় খবৰ খাতি নলয়, কি কোৱা সেইটোৱেতো তাহা? আমাৰ যুৱ সংঘৰ মানুহখিনি একতা হ'ব লাগিব, হৈ সেনে কামখিনি কৰিব লাগিব। আৰু গোটেইখিনি মিলি জুলি আমি যুৱ সংঘৰ হেৰিটো পাছে ৰাখিব লাগিব ভালকৈ, সেই কথা আমাৰ। এতিয়া কেতিয়া কৰিলে ভাল হয় বুলি ভাবা? এতিয়া মানে মানুহখিনি যদি আজিকালিৰ ভিতৰতে ওলায়, তেতিয়াহ'লে কামখিনি সোনকালকৈ হ'লে ভাল হয়। আৰু এইগিলা কাম গৰমে গৰমে কৰিব লাগে। গৰমে কৰিব লাগে। এতিয়া কথা এটা হ'ল, এই বৰ্তমান মাটি পুতাৰ ছিজন, এতিয়া মাটি পুতাৰ ছিজনক লৈতো ইয়াৰ কোনো কথা আহি নাই নাই নপৰে নাই না? নাই, একো কথা নাই, একো নাই। এইটো বেৰা দিয়াৰ ক্ষেত্ৰত আমাৰ অতি সোনকালে কামখিনি কৰিব লাগে যুৱ সংঘৰ ল'ৰাই। এতিয়া মানে হেৰি কি কয়, সেইটোতো কথা। এতিয়া যুৱ সংঘৰ মানুহখিনি যদি আমাৰ সোনকালকৈ ওলায়, আমাৰ গছ গছনিখিনি অলপ সুৰক্ষা হয়, ভাল হয়, আৰু ভাল হয়। সোনকালকৈ ডাঙৰ হ'ব। কাৰণ পানী চানী পৰিছে যেতিয়া, এতিয়া মাটি চাটি ঢিলা হৈ আছে। এই বেৰাখন দিয়াৰ কাৰণেতো মাটি পুতা যাই মাটি পুতে, তাততো ইমান পিছ পৰি নাযায় না। এতিয়াতো আৰু 10 ঘণ্টা লাগি দিব নালাগে, 1 আৰু ঘণ্টা লাগি দিলে লগতে হয়। এই যে ৰাস্তাখন কি কৰিছে, একদম ট্ৰেক্টৰ যায়, আমাৰ যদি বেৰাখনত দি হেৰি কৰি লওঁ, চেভ কৰি লওঁ, তেতিয়াহ'লে এৰি ট্ৰেক্টৰে ইমান এটা অহা যোৱা কৰিব নোৱাৰে। ট্ৰেক্টৰে বহুত বেয়াকৈ দিছে ন? বেয়া আছে, সেইটো কাৰণেতো
কাৰাগুৰি হৈ গ'ল না এইখিনি জেগা অতি সোনকালকে আমাৰ যুৱ সংঘই কৰিব লাগে কামখিনি বেৰাখন দিব লাগে বেৰাখান দিব লাগে আৰু আমাৰ জুবিন দাদাৰ যিখিনি বস্তু সেইখিনি যাতে আমি ভালকৈ ৰাখিব লাগে ভালকৈ আমি ডাঙৰ দীঘল কৰি আমি তেওঁৰ যেনেকুৱা গছৰ প্ৰতি মৰম দয়া মমতা আছিল আমিও সেনেকৈ যাতে আমি যুৱ সংঘই ৰাখিব পাৰোঁ সেয়ে ক'ব লাগে আমাৰ বিশ্বকাই ক'লে কথাখিনি ভালদৰে বুজে আৰু আশা কৰোঁ সোনকালকে বেৰাখান দিব লাগে কিন্তু বেয়াকেনো কাক কবি গতিকে এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু লগতে সকলোৰে আহি থকা দিনবোৰ ভালে ভালে যেন পাৰ হৈ যায় সেয়ে কামনা কৰিলোঁ।